ফ্ৰেণ্ডছ একাডেমিক লাৰ্ণিংছৰ ফালৰ পৰা মই নলিনাক্ষ আচাৰ্য আপোনালোকক ওয়েলকাম কৰিছোঁ আজি আমি আলোচনাৰ টপিক হৈছে টেন্স টেন্স আমি জানো আমি মূলত আমাৰ টেন্স তিনি ধৰণৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ বা আমি প্ৰথম প্ৰেজেন্টৰ কথাই কওঁ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ সো প্ৰথম টেন্স আলোচনা কৰাৰ আগত মই থুলমূল আইডিয়াটো দিব খুজিছোঁ টেন্সৰ মূল আইডিয়াটো আমি প্ৰত্যেকটো টেন্সকে আমি চাৰিটা ভাগত আমি জানো প্ৰত্যেকটোৰে চাৰিটাকৈ ভাগ আছে আৰু প্ৰত্যেক চাৰিটা ভাগৰ নাম কেইটা একেই সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট আমি পাষ্ট টেন্সৰ ফাৰ্স্ট পাৰ্টটোৰ নামো হে সিম্পল পাষ্ট অৰ পাষ্ট ইনডেফিনিট তেনেকৈ আমাৰ চাৰিটাকৈ ভাগ আছে সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট present perfect continuous এতিয়া হক past same নাম simple past or past indefinite past continuous past perfect continuous ঠিক তেনেকৈ futureটো simple future future indefinite future continuous এই দুটা একে হয় or হয় future perfect continuous গতিকে যদি আমি চাবলৈ যাওঁ নাম কেটা আমাৰ মনত ৰাখিবলৈ সুবিধাই হয় হে তেনেকৈ বনোৱা হৈছে কিন্তু কেতিয়া কোনটো আমি ব্যৱহাৰ কৰো মূল ৰুলছ খিনি কি মই চাৰ্টখনতে আপোনালোকক প্ৰথম অলপ হেৰিখিনি বুজাই দিছো যে ইয়াত চাওক সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডেফিনিট আমি কেনেকৈ লিখো ইয়াত আপোনাৰ সাবজেক্ট ভাৰ্ব অবজেক্ট মানে আমি সিধা লিখো সাবজেক্ট উদাহৰণস্বৰূপে ৰাম অবজেক্ট প্লেজ a verb or place আৰু object cricket as simple as that কিয় হয় কেনেকৈ হয় যিবোৰ কাম আমি সদায় কৰি থাকো কাম সদায় হৈ থকা কাম বিলাক বা যিবিলাক সেন্টেন্স অলৱেজ ট্ৰু ইউনিভাৰ্সাল ট্ৰু যিবোৰ সদায় যিকোনো কন্ডিশনত যিবোৰ ঘটনা হৈ থাকিব আৰু নাইবা যিবোৰ কিছুমান কথা যিবোৰ জেনাৰেল ট্ৰুথ এনেকুৱা ধৰণৰ সঁচা কথাবিলাক আমি এই টেন্সত লিখো সিম্পল প্ৰেজেন্ট টেন্স আমি উদাহৰণ দিম নেক্সট তাৰ আগত আমি বাকি কেটা অলপ জানি লওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইয়াত আমি সদায় হোৱা কথাটো কথা কৈছিলো সিম্পল প্ৰেজেন্ট টেন্সত কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি কোনখিনি কথা কওঁ যিখিনি কাম বৰ্তমান চলি আছে আৰু বৰ্তমান চলি থকা বুজালে ইয়াত আছিল ৰাম প্লেজ ক্ৰিকেট কিন্তু ইয়াত হ'ব কি ৰামৰ লগত am is are যিকোনো এটা লাগিব ৰাম is third person singular number so ram is playing cricket now to একানে মই কৈছো মানে কামটো এতিয়া চলি আছে ram is playing cricket now বৰ্তমান চলি থকা কাম হলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া আমি ইউজ কৰিম যেতিয়া কোনো এটা কাম কমপ্লিট হোৱা বুজায় যেটো কাম পুনৰ কৰাৰ প্ৰয়োজন নাই বা এনেকুৱা এক্সপেৰিয়েন্সৰ কথা যেতিয়া আমি কওঁ যে মই এটো কাম কৰি পাইছো মই দিল্লী গৈ পাইছো মই তাজমহল দেখিছো মই এই বুকখন পঢ়িছো যেটো কাম মই অলৰেডি কৰি থোৱা আছে জানো তেনেকুৱা কথাবিলাক আমি কি টেন্সত কওঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াত হ্যাভ আৰু হ্যাজ আহে v3 লাগে তলত মই কৰি লিখি থৈ দিছো আপোনালোকক মাৰ্ক কৰি ৰখা হৈছে যে v কোনটো v হৈছে যেটো প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ আৰু v2 হৈছে ভাৰ্বৰ past form যেনে go went আৰু v3 হৈছে past participle gone go went gone আমি এই v3 টো ব্যৱহাৰ কৰো পাৰফেক্ট টেন্সত হি লাগে প্ৰেজেন্ট পাৰফেক্টে হওক বা past পাৰফেক্টে হওক অথবা ফিউচাৰ পাৰফেক্টে হওক আমি এই তিনটাত v3 তাৰ মানে past participle form of verb ইউজ কৰো গতিকে ইয়াত আমি কি বুলি কম যে ৰামে অলৰেডি ক্ৰিকেট খেলিলে সেই সেন্টেন্স একেটা সেন্টেন্সৰ কথাই মই কৈ আছো যে ৰামে অলৰেডি ক্ৰিকেট খেলা শেষ কৰিলে তেতিয়া কামটো শেষ কৰা যেতিয়া বুজাব তেতিয়া আমি লিখিম ৰাম has played cricket we will see more examples later on present perfect continuous tense আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে কামটো শেষো হোৱা নাই কিন্তু আৰম্ভ বহুত আগতেই হৈ গৈছে
তেতিয়া আমি এই টেন্সটো ব্যৱহাৰ কৰোঁ এই টেন্সত সিন্স আৰু ফৰ এই দুটা শব্দ সাধাৰণতে দেখিবলৈ পোৱা যায় আৰু ইয়াত আমি কি কৰোঁ সাবজেক্টৰ লগত হেভ বা হেজ লগাওঁ এটা বিন লগাওঁ এই বিনটো হ'ল এডিশনেল যেটো পারফেক্ট টেন্সত আমি ইউজ নকৰোঁ বাকি যদি আপোনালোকে চাই ইয়াৰ নামটো যেনেকৈ পারফেক্টটো আছে কন্টিনিউয়াসো আছে সেই ধৰণে পারফেক্টৰ হেভ হেজ আহিছে আৰু কন্টিনিউয়াসৰ ভাৰ্বৰ লগত আইএনজি লগোৱা কন্ডিশনটো আহিছে দুইটা বস্তু লগ লাগি এই 3 নম্বৰটো সৃষ্টি হৈছে এক্সাম্পল হিচাপে ৰামে ৰাতিপুৱাৰ পৰাই ক্ৰিকেট খেলি আছে সেম সেন্টেন্স যদি মই কওঁ যে ৰামে ৰাতিপুৱাই খেলা আৰম্ভ কৰিছিল কিন্তু এতিয়ালৈকে খেলি আছে ৰাম হেজ বিন প্লেইং ক্ৰিকেট ৰামে ৰাতিপুৱাৰ পৰাই ক্ৰিকেট খেলি আছে ৰাম হেজ বিন প্লেইং ক্ৰিকেট সিন্স মৰ্নিং এতিয়া আমি যেতিয়া পাষ্ট টেন্সটো আলোচনা কৰিম আমি পাষ্ট টেন্সটো আলোচনা কৰোঁতে সদায় প্ৰেজেন্টৰ লগত কম্পেয়াৰ কৰি আলোচনা কৰিলে আমাৰ বুজুতে সহজ হয় উদাহৰণস্বৰূপে সিম্পল পাষ্ট টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সৰ লগত বহুতখিনিয়ে মিলে কেনেকৈ মিলে এই স্ট্ৰাকচাৰটো চালি আপোনালোকে বুজি পাব সেন্টেন্স ফৰ্মেশনটো ইয়াতো এসভিও আছিল ইয়াতো এসভিও খালি ইয়াত ভাৰ্বটো আমি কিহত লিখো v2 that means past formত লিখো গতিকে ইয়াত কি হ'ব ৰাম প্লেজ ক্ৰিকেট লিখো আমি ইয়াত আমি লিখিম ৰাম প্লেড ক্ৰিকেট ৰাম প্লেড ক্ৰিকেট তাৰ মানে ৰামে ক্ৰিকেট খেলে নহয় ৰামে ক্ৰিকেট খেলিছিল অতীতত হোৱা কোনো এটা কাম বুজাবলৈ আমি সিম্পল পাষ্ট টেন্সত বাক্য লিখো পাষ্ট কন্টিনিউয়াস টেন্স কন্টিনিউয়াস মানে হৈছে চলি থকা প্ৰেজেন্ট কন্টিনিউয়াস মানে হ'ল বৰ্তমান চলি থকা আৰু পাষ্ট কন্টিনিউয়াস মানে হ'ল অতীতত চলি থকা দুইটাতে কন্টিনিউয়াস চলি থকাৰ কাৰণে দুইটাতে আমি বি ভাৰ্ব ইউজ কৰোঁ ইয়াত এম ইজ আৰ ইউজ কৰিছিলো কিন্তু ইয়াত আমি যেহেতু পাষ্ট টেন্স গতিকে ওয়াজ অৰ ওৱেৰ ইউজ কৰিম বাকি ইয়াতো আমি ভাৰ্বৰ লগত আইএনজি লগাইছিলো যেহেতু ইয়াতো আমি ভাৰ্বৰ লগত আইএনজি লগাম কন্টিনিউয়াস যেতিয়া থাকিব চাব যিকোনো কন্টিনিউয়াসে হওক যেনেকুৱা কন্টিনিউয়াসে নহওক কিয় ভাৰ্বৰ লগত আইএনজি লাগিবই দ্যাট মিন্স the work is going on কামটো চলি আছে সো ইয়াত হৈ যাব কি ৰাম was playing cricket উদাহৰণ আমি আৰু পিছত চাম past perfect tense আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া দুটা কামৰ কথা আছে আহি যায় সিঙ্গল কে আমি এটা কাম past perfect tense লিখিব নোৱাৰো দুটা কামৰ কথা উল্লেখ থাকিব লাগিব এটা কাম বেছি আগত হ'ব লাগিব আৰু এটা কাম তাৰ পিছত হ'ব লাগিব যেটো কাম বেছি আগত হয় সেইটো কাম আমি past perfect tense লিখো যেনে ৰাম had played cricket before I reached মই গৈ পোৱাৰ আগতেই ৰামে ক্ৰিকেট খেলিছিল বা খেলা শেষ কৰিছিল তাৰ অৰ্থটো এনেকুৱা যে এই ইয়াত বিফৰ আৰু আফটাৰ এই শব্দ দুটাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে বিফৰ আৰু আফটাৰ তাৰ মানে এটো হোৱাৰ আগতে এটো হৈছিল বা সেইটো হোৱাৰ পিছত এটো হৈছিল তাৰ মানে দুটা কাম হৈছিল এটা আগত হৈছিল এটা পিছত হৈছিল যেটো আগতে হয় হেতু পাষ্ট পাৰফেক্ট টেন্স আৰু যেটো পিছত হয় হেতু সিম্পল পাষ্ট টেন্সত লিখা হয় past perfect continuous tense তো খুব কম ব্যৱহাৰ হয় কিন্তু কেতিয়া ব্যৱহাৰ হয় যেতিয়া অতীতৰ কোনো এটা সময়ৰ পৰা অতীতৰ আন এটা সময়লৈ দীঘলীয়া দিন কোনো এটা কাম চলি থকা বুজায় যেনে এসময়ত অমুক ধৰি লওক মোগলে ভাৰতত ইমান চনৰ পৰা ইমান চনলৈকে শাসন কৰি আছিল বা একালত ইমান দিন ধৰি বহুত দিন ধৰি একেলেঠাৰিয়ে বৰষুণ দি আছিল ইমান চনত এনেকুৱা আগৰ কথা আমি যেতিয়া কম যেটো কাম বহুত দিন হোৱা বুজাও তেতিয়া past perfect continuous tense ব্যৱহাৰ হয় she had been subject লগত had লাগিব যেনে Ram had been playing cricket for long time 1 year ago বা এনেকুৱা যে এক বছৰৰ আগত হি বহুত দিন ধৰি বহুত সময় ধৰি ক্ৰিকেট খেলি আছিল কামটো বহুত দিন ধৰি চলি আছিল এই সেন্টেন্সটো এটা কথা ইয়াৰ ইউজ এই কাৰণে কম হয় কাৰণ এই কন্ডিশনটো আমি এই টেন্সটোতে past continuous tenseটো ব্যাখ্যা কৰিব পাৰো এনেকুৱা ধৰণৰ সেন্টেন্স যদি এই টেন্সটোৰ ব্যৱহাৰ কৰি লিখা হয় তেতিয়াও গ্ৰামাটিক্যালি কাৰেক্ট হয় সেই কাৰণে এই past perfect continuous tenseৰ বৰ্তমান আজিকালি ব্যৱহাৰটো কিছু কমি যোৱা দেখা যায় ইয়াৰ বাহিৰে আহিল আমাৰ নেক্সট ফিউচাৰ টেন্স
আমি এটো আৰু এটো যেনেকৈ কম্পেয়াৰ কৰি পঢ়িব পাৰোঁ এটো আমি ইয়াৰ লগত কম্পেয়াৰ কৰি পঢ়িব পাৰোঁ বৰ্তমান মানে সৰি যিকোনো হৈ থকা কাম সদায় হৈ থকা কাম আমি প্ৰেজেণ্ট টেন্সত কৰোঁ অতীতত হ'লে পাষ্ট টেন্সত কৰোঁ আৰু যিটো ভৱিষ্যতে হ'ব বুলি কোৱা হয় সেইটো আমি কিহত লিখিম ফিউচাৰ টেন্সত লিখিম সিম্পল ফিউচাৰ টেন্স অৰ ফিউচাৰ ইনডিফিনিট টেন্স যিটো কাম ভৱিষ্যতে হ'ব সিম্পলি কিবা এটা কাম আমি যেতিয়া ভৱিষ্যতে হ'ব বুলি ক'ম তেতিয়া আমি এই টেন্সত বাক্যটো লিখিম যেনে কাইলৈ ৰামে ক্ৰিকেট খেলিব মই একেটা এক্সাম্পলে লৈ আছো বাৰে বাৰে ৰাম উইল প্লে ক্ৰিকেট ইয়াতো চাব গ'লে আপোনালোকে এছ ভি অ এ দেখা পাইছে ফিউচাৰ টেন্স কাৰণে শ্বেল বা উইল লাগে শ্বেল কেতিয়া লাগিব আই সাবজেক্ট আই অথবা উই হ'লে তাৰ লগত শ্বেল লাগিব আৰু আদাৰৱাইজ ইন অল কেसेस দেয়াৰ উইল বি উইল ফিউচাৰ কণ্টিনিউয়াছ টেন্স কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া কোনো এটা কাম ভৱিষ্যতৰ কোনোবা এটা সময়ত চলি থাকিব বুলি বুজাওঁ আপোনালোকে জানেই কণ্টিনিউয়াছ মানে হৈছে চলি থকা গতিকে যদি কোনোবাই এনেকুৱা কণ্ডিশ্যনৰ কথা কয় যে তুমি যেতিয়া কাইলৈ ইমান সময়ত আহিবা তেতিয়া মই কিতাপ পঢ়ি থাকিম সেই সময়ত মই এইটো কাম কৰি থাকিম বা অহা কাইলৈ আমি এইটো সময়ত এইটো অন্য এটা টপিকৰ বিষয়ে আলোচনা কৰি থাকিম চলি থাকিম তেতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কোনো এটা কাম ভৱিষ্যতে ইমান সময়লৈ শেষ হৈ যাব বুলি কোৱা হয় এইখিনিতে এটা কথা কৈ থৈ দিওঁ ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ খুবেই সীমিত এই দুটা টেন্সৰ ব্যৱহাৰ খুবেই সীমিত গতিকে এই দুটা টেন্সৰ আমি বহুত বেছি আলোচনা কৰিবলৈ নাযাওঁ এই দুটাৰ বিষয়ে তথাপিও থুলমূলকৈ কৈ থৈ দিওঁ ইয়াৰ ষ্ট্ৰাকচাৰ হ'ল কি সাবজেক্ট তাৰ লগত শ্বেল বা উইল লাগিব হেভ লাগিব V3 লাগিব আৰু অবজেক্ট কামটো শেষ হৈ যাব বুলি কোৱা হৈছে ভৱিষ্যতে কোনোবা এটা সময়ত আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কিবা এটা কাম হোৱালৈকে অন্য কিবা এটা কাম হোৱালৈকে এইটো কাম চলি থাকিব অলপ কনফিউজিং হয় কিন্তু তেনেকৈ আমি বুজিব লাগিব সাবজেক্ট শ্বেল উইল হেভ বিন ভাৰ্ব আইএনজি সো এইখিনি আছিলে টেন্সৰ ভাগ মূলতঃ টেন্স 12 প্ৰকাৰৰ কিন্তু তাৰে আমি আমাৰ অতিকৈ বেছি ব্যৱহাৰ হোৱা প্ৰকাৰ কেইটা হৈছে সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট সিম্পল ফিউচাৰ আৰু ফিউচাৰ কন্টিনিউয়াছ আমাৰ যিবোৰ এক্সাম ৰিলেটেড কুৱেশ্যন আহে বা কম্পিটিটিভ যিবোৰ এক্সাম আহে তাত আপোনালোকে মেক্সিমাম এই টেন্স কেইটাৰ ব্যৱহাৰ মানে এপ্লাই কৰিব লাগিব 1 2 3 4 5 6 7 8 9 এই 9টা ভাগ বেছি ভালকৈ আলোচনা কৰিম আহকচোন বাৰু নেক্সট আমি চাওঁ এতিয়া আহক কোনটো টেন্স কেনেকৈ কেতিয়া কিয় ব্যৱহাৰ হয় আমি চাওঁ ভালকৈ ডিটেইলছত আৰু এক্সাম্পলো আছে প্ৰেজেন্ট টেন্স ফাৰ্ষ্টতে সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া মই কৈছোৱেই যেতিয়া যিবোৰ কাম আমি হেবিচুৱেলি কৰোঁ সদায় হৈ আছে অভ্যাগতভাৱে আৰু ইউনিভাৰ্চেল ট্ৰুথ আৰু জেনেৰেল ট্ৰুথ এই কথাখিনি যেতিয়া আমি লিখিম তেতিয়া আমি এই টেন্সত ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে এটা মই ইউনিভাৰ্চেল ট্ৰুথ এটা সেন্টেন্স দিছো আইচ ফ্লটস অন ৱাটাৰ আইচ ফ্লটস অন ৱাটাৰ বৰফ পানীত উপঙে এইটো সেন্টেন্স সদায় হ'বই আৰু যেনে ধৰি লওক দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বা ধৰি লওক দ্য ক্ৰো ইজ ব্লেক দ্য স্কাই ইজ ব্লু এইবিলাক হৈছে ইউনিভাৰ্চেল ট্ৰুথ চ' এইবিলাক আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিম তাৰ বাহিৰে যিবিলাক কাম আমি হেবিচুৱেলি কৰোঁ হেবিচুৱেলি যে কৰিছোঁ সেই কথাটো আমি কেনেকৈ গম পাম এইবিলাক সেন্টেন্সৰ এইবিলাক ৱৰ্ডৰ দ্বাৰা এইবিলাক হৈছে আপোনাৰ কিছুমান ৱৰ্ড যিবিলাক ৱৰ্ডে আপোনাক সিগনেল দিব যে এইটো টেন্স হ'ব লাগে যেনে অলৱেজ এভৰিডে সামটাইমছ ইউজুৱেলি জেনেৰেলি ৰেগুলাৰলি অফেন ডেইলি হাৰ্ডলি সেলডম মানে সদায় মাজে মাজে কেতিয়াবা প্ৰায় সেলডম মানে খুব কমাই হাৰ্ডলি মানে অলমোষ্ট নকৰাই বুজায় আপুনি কোনোবা এটা কাম নকৰে সেইটো হেবিচুৱেল যে মই খুব কমেই চাহ খাওঁ মই চাহ অলমোষ্ট নাখাওঁ সেইটো ইউনিভাৰ্চ মানে এইটো এটা হেবিচুৱেল কথা যে কামটো নকৰে গতিকে সেইটো সেই কথাটো মই কিহত লিখিম সিম্পল প্ৰেজেন্ট টেন্সতেই লিখিম আৰু সদায় যোৱা মাজে মাজে যোৱা এইবিলাক চব হৈছে habitual গতিকে ইয়াত চাওক I always go to school I always go to school এতিয়া চাওক I টো ফাৰ্ষ্ট পাৰসন হোৱাৰ কাৰণে go হৈছে কিন্তু ইয়াত I নাথাকি যদি
হি থাকিলহেঁতেন তেতিয়া দেখিছেনে হি লগত ড্ৰজ এছ এটা লাগিছে ইয়াতো তেনেকৈ ভাৰ্বৰ লগত এছ বা ই এছ লাগে ভাৰ্বৰ লাষ্ট লেটাৰটো যদি ভাৱেল হয় তেতিয়া ই এছ লাগে আদাৰৱাইজ চিম্পলি এছ লাগে হি ড্ৰজ নাইচ পিকচাৰ এইটো এটা জেনেৰেল ট্ৰুথ যে সি ছবি ভাল আঁকে বা এইটো চাওক মাই হেয়াৰ ইজ ব্লেক মোৰ চুলিখিনি কলা কিন্তু এইটো ইউনিভাৰ্চেল ট্ৰুথ নহয় সকলোৰে চুলি কলা হ'ব নোৱাৰিবও পাৰে বেলেগ বেলেগ ৰঙৰো থাকিব পাৰে কিন্তু জেনেৰেল ট্ৰুথ হিচাপে এইটো চিম্পল প্ৰেজেণ্ট টেন্সত হৈছে গতিকে এইখিনি হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ এক্সাম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল কোনখিনি তাৰ আগত এইটো চাওঁ যে কি শব্দ থাকিলে আমি বুজি পাম যে কামটো বৰ্তমান চলি আছে ফাৰ্ষ্টে হ'ল নাও দ্য ফাৰ্ষ্ট এণ্ড দ্য ফৰমষ্ট নাও এট দিছ মোমেণ্ট এই মুহূৰ্তত প্ৰেজেণ্টলি এই সময় এইকেইদিনত প্ৰেজেণ্টলি খুব প্ৰেজেণ্টৰো বেছি স্পেচিফাই মানে স্পেচিফিকলি বুজোৱা সময় যে এইকেইদিনত নিৰ্দিষ্ট এইকেইদিনত গতিকে এইকেইদিনত কিবা এটা কাম কৰি আছোঁ বুলি কওঁ আমি উদাহৰণস্বৰূপে চাওক হি ইজ শ্লিপিং নাও তেওঁ এতিয়া শুই আছে ইয়াত চাওক মই ষ্ট্ৰাকচাৰটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক এম ইজ আৰ এই তিনিটাৰ ভিতৰত যিকোনো এটাহে লাগিব আৰু কেনেকৈ লগাম আমি ছাবজেক্টটো চাই ছাবজেক্টৰ লগত কি লাগে হি লগত ইজেই লাগে সেইখিনি বস্তু আপোনালোকে নিশ্চয় জানে যে আই লগত কি লাগে আই লগত এম লাগে হি ছি এইবোৰৰ লগত ইজ লাগে আৰু বাকী যিবিলাক প্লুৰেল উই ইউ আৰু দে এজনতকৈ বেছি থাকিলে তেতিয়া আৰ লাগে চ' প্ৰেজেণ্টলি আই এম ৱৰ্কিং ইন এ কোম্পেনী যে মই বৰ্তমান কিহত কাম কৰি আছোঁ কোম্পেনী এটাত কাম কৰি আছোঁ এই বস্তুটো হৈছে মোৰ খুব ৰিচেণ্ট মানে বৰ্তমান কিন্তু মই যদি কওঁ যে মই এজন শিক্ষক বা মই অমুকত চাকৰি কৰোঁ জেনেৰেলি যদি কওঁ তেতিয়াহ'লে মই এনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নলগাম মই তেতিয়া ক'ম যে আই এম এ ডক্টৰ আই এম এ টিচাৰ বা আই এম এ এমপ্লয়ী আই এম এন এমপ্লয়ী ইন এ কোম্পেনী কিন্তু ইয়াত কোৱাৰ চেন্সটো এইটোৱে যে এই বস্তুটো পাৰ্মানেণ্টলি বুজোৱা নাই যে এইকেইদিনত কি কৰি আছোঁ সেইটোহে কোৱা হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মই আগতে কৈছোঁ যিটো কাম আমি অলমষ্ট কৰি শেষ কৰিলোঁ যিটো কাম অলৰেডি হৈ গৈছে গতিকে এইবিলাক শব্দই প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইণ্ডিকেট কৰে যেনে জাষ্ট নাও ৰিচেণ্টলি য়েট অলৰেডি এভাৰ নেভাৰ উদাহৰণ হিচাপে আমি কি আছে চাওঁ উই হেভ জাষ্ট ৰিচড আমি জাষ্ট ঘৰ পালোঁ ধৰি লওক মই ইয়াত হোম এটাও লিখি দিছোঁ উই হেভ জাষ্ট ৰিচড হোম আমি জাষ্ট ঘৰ উপস্থিত হলোহি ঘৰ পালোহি প্ৰশ্ন সুধিলে আমি এভাৰ লগাওঁ হেভ ইউ এভাৰ বিন টু দেলহি যে তুমি কেতিয়াবা দেলহিলৈ গৈছা নেকি মই কৈছিলোঁ যে কাৰোবাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে যদি কথা সোধা হয় বা কোৱা হয় যে এইটো কৰি পাইছা নেকি অমুকটো গৈ পাইছা নেকি বা আনচাৰটো যদি আমি কওঁ যে হয় মই এইটো কৰি পাইছোঁ বা এইটো কৰি নাই পোৱা তেতিয়া সেই কথাখিনি আমি কি টেন্সত লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম সেইকাৰণে ইয়াত সোধা হৈছে হেভ ইউ এভাৰ বিন টু দেলহি ঠিক তেনেকৈ ৰিচেণ্টলি কিবা এটা হৈছে পেট্ৰলৰ দাম বাঢ়িছে ৰিচেণ্টলি হৈছে যে পেট্ৰলৰ দাম আকৌ বাঢ়িল আমি সেইটো কেতিয়াও বাঢ়ি আছে বাঢ়ে বা বাঢ়িছিল এনেকৈ নকওঁ আমি কওঁ যে বাঢ়িল কামটো হৈ গ'ল গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স এইখিনিতে মই আৰু এটা কথা কৈ থৈ দিওঁ কেতিয়াবা আমাৰ কিছুমান চেণ্টেন্স এনেকুৱাকৈ দিয়ে যে চেণ্টেন্সটো ফাৰ্ষ্ট পাৰ্টটো চাই পিছৰখিনি আমি নিজেই অনুমান কৰিব লগা হয় উদাহৰণস্বৰূপে মই কণ্টিনিউৱাছ টেন্সৰ এটা চেণ্টেন্স কৈছোঁ ধৰি লওক দিছে ডোণ্ট মেক এ নইজ আই ৰিড এই চেণ্টেন্সটো চাওক ডোণ্ট মেক এ নইজ হুলস্থুল নকৰিবা আই ৰিড মই পঢ়ি আছোঁ তাৰমানে এই কামটো চলি যে আছে ইয়াৰ পৰাই গম পোৱা যায় কাৰণ এতিয়া হুলস্থুল কৰিবলৈ কোৱা নাই ঠিক তেনেকৈ দ্য বেবী ইজ হাংৰি she cry the baby is hungry কেঁচুৱাটোৰ ভোক লাগিছে she is crying এইখিনি পঢ়ি আমি গমেই পাম যে এইটো নিশ্চয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব কাৰণ সি কান্দি আছে সেইকাৰণে তাৰ ভোক লাগিছে বুলি অনুমান কৰা
হৈছে ঠিক তেনেকৈ ইয়াতো এটা সেন্টেন্স মই আপোনালোকক কৈছো উদাহৰণস্বৰূপে পাৰফেক্টটো আমি my father is not at home দেউতা ঘৰত নাই he has gone to office তেওঁ অফিচলৈ গ'ল মানে তেওঁ অলৰেডি অফিচলৈ ওলাই গ'ল তেওঁ ঘৰত নাই father is not at home to চাই আমি এইখিনি কি টেন্স হ'ব অনুমান কৰিব পাৰিব লাগিব কাৰণ সদায় আপোনালোকৰ কাৰণে সেন্টেন্সটোত এই শব্দখিনি থাকিব বুলি আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে কেতিয়াবা এই শব্দখিনি নাথাকিব পাৰে এনেকুৱা ধৰণৰ সেন্টেন্স দিব পাৰে তাৰ পৰা আমি সেন্টেন্সটো মিলাব জানিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কামটো অতীতত আৰম্ভ হৈছিল এতিয়ালৈকে শেষ হৈ আছে ইয়াত এই শব্দ দুটাই বিশেষ ৰোল প্লে কৰে সিন্স মানে হৈছে ধৰি ফৰ মানে সিন্স মানে হৈছে পৰা ফৰ মানে হৈছে ধৰি উদাহৰণস্বৰূপে চাওক I have been reading in this school since 2015 মই এখন বিদ্যালয়ত 2015 চনৰ পৰাই পঢ়ি আছো it has been raining for last 3 hours যোৱা 3 ঘণ্টা ধৰি বৰষুণ দিয়ে আছে কামটো অতীতত আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে চলি আছে আহক আমি নেক্সট past tense লৈ যাওঁ এবাৰ আমি past tense খিনি চাওঁ আহক past tense ত যিবোৰ কাম simply past tense ত হোৱা বুলি বুজোৱা যায় সেইখিনিয়ে simple past tense ত হয় তাত কোনো কন্ডিশন নাথাকে তাত কিছুমান ওয়াৰ্ড থাকিব আপোনাৰ যেনে yesterday last ago past বা কোনোবাই যদি মোৰ চাইল্ডহুডৰ কথা কয় যে মই বাল্যকালত এনেকুৱা কৰিছিলো মুক্ত কৰিছিলো previous আগৰ এই কেটা শব্দ এনেকুৱা ধৰণৰ শব্দ থাকিলে আমি গম পাম যে সেন্টেন্সটো কিহত লিখিব লাগিব past tense ত লিখিব লাগিব উদাহৰণ কেটা চাওক he called me yesterday তেওঁ মোক যোৱাকালি কল কৰিছিল I saw her long ago I played football last Monday so এই last শব্দটোৰ লগত আপোনাৰ Monday থাকিব পাৰে last Wednesday হ'ব পাৰে last month হ'ব পাৰে last season হ'ব পাৰে last night হ'ব পাৰে last year হ'ব পাৰে গতিকে বিভিন্ন ধৰণৰ বা last Christmas হ'ব পাৰে last শব্দটো লগাই যিয়ে আহক এটা মানে হেতু আগৰ কথা কোৱা হৈছে past continuous tense আহক তাৰ পিছত past continuous tense ত কি হয় যেতিয়া কোনো এটা কাম চলি আছিল তেতিয়া এইটো হৈছিল সাধাৰণতে তেনেকুৱা ধৰণৰ সেন্টেন্স দিয়া হয় উদাহৰণটো চাওক he was reading a book when I called him মই তেওঁক যেতিয়া ফোন কৰিছিলো তেতিয়া তেওঁ এখন কিতাপ পঢ়ি আছিলে the lights went off while we were doing homework লাইন কেতিয়া গৈছিলে যেতিয়া আমি আমাৰ হোমৱৰ্ক কৰি আছিলো ইয়াৰ অৰ্থটো এইটোৱে যে ইয়াত এটা ঘটনা চলি আছে আৰু আমটো সেই চলি থাকোতে আন এটা ঘটনা ঘটি গৈছে যিটো ঘটনা সিম্পলি ঘটি গৈছে সেই সময়ত চলি থকা কাম নহয় জাস্ট ঘটিছিল সেইবিলাক আমি সিম্পল পাষ্ট টেন্সত লিখিম আৰু সেই সময়ত যেটো কাম চলি আছিল সেইটো আমি লিখিম পাষ্ট কন্টিনিউয়াস টেন্সত যেনে এই দুটা সেন্টেন্স আৰু তেতিয়া চাওক আমাৰ দুটা ওয়াৰ্ড কি ওয়াৰ্ড আহি যায় এটা হল when নাইবা while এইটো চাওক ইয়াৰ বিভিন্ন ধৰণৰ एग्जांपल আহি যাব পাৰে আৰু যেনে the girl was crossing the road when the car knocked her down ছোৱালীজনী ৰাস্তা পাৰ হৈ আছিল যেতিয়া তাইক গাড়ীয়ে খুন্দিয়াছিল কাম যেটো কাম শেষ হোৱা নাছিল চলি আছিল সেইটো আমি past continuous tenseত লিখিম আৰু এটা কথা হ'ব পাৰে দুইটা কাম continuous tense হ'ব পাৰে তেনেকুৱা এটা एग्जांपल মই ইয়াতে লিখি দিছো when I was reading then she was sleeping এতিয়া চাওক ইয়াত দুইটা কামে চলি থকা বুজাইছে মই যেতিয়া পঢ়ি আছিলো তেতিয়া তাই শুই আছিল গতিকে এই ক্ষেত্ৰত দুইটা কামে শেষ হোৱা নাই চলি আছিল গতিকে ইয়াত দুইটাই কি হ'ব পাৰে past continuous হ'ব পাৰে গতিকে আপোনালোকে আগতে ডিসাইড কৰি নলব যে এটা পাৰ্ট past continuous হলে আনটো পাৰ্ট simple past tense হে হ'ব লাগিব বুলি আগতীয়াকৈ ডিসাইড কৰি লব নালাগে আৰু ইয়াৰ পিছত আহিল past perfect tense past perfect tense আমি কেতিয়া ব্যৱহাৰ কৰো মই আগতে কৈছো যেতিয়া দুটা কামৰ কথা উল্লেখ থাকে তাৰে কোনোবা এটা কাম বেছি আগত হয় আৰু কোনোবা এটা কাম তাৰ পিছত হয়
গতিকে আগত আৰু পিছত মানে আফটাৰ এণ্ড বিফৰ এই দুটা শব্দ ইয়াত কিৱৰ্ড হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ হি হেড লকড হিজ ৰুম বিফৰ হি লেফ্ট ইট তেওঁৰ ৰুমটো এৰাৰ আগত ৰুমটো কি কৰিছিলে লক কৰিছিলে প্ৰথমে তেওঁ ৰুমটো লক কৰিছিল তাৰপিছত তেওঁ নিজৰ ৰুমটো এৰিছে গতিকে যিটো কাম বেছি আগত কৰি লৈছে আগতে যিটো কাম কৰি লৈছে সেইটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰখিনি আকৌ এবাৰ লাগিলে চাই ল'ব আপোনালোকে কেনেকৈ হেড বা ইয়াত হেডেই লাগিব ছাবজেক্ট যিয়ে নহওক আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আৰু পিছৰ কোন পাৰ্ট আমি কিহত লিখিম চিম্পল পাষ্ট ঠিক তেনেকৈ যদি আফটাৰ লিখোঁ আফটাৰ লিখিলে আমি প্ৰথমে যিটো কাম হয় সেইটো পিছত হোৱা বুজি পাওঁ যেনে দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য অল্ড মেন ডাইড তাৰমানে প্ৰথম কি হ'ল মানুহজন ঢুকাল তাৰ পিছত কি হৈছে ডক্টৰ আহি পাইছে ডেট মিনছ বিফৰ লিখিলে আমাৰ আগত হোৱা কামটো আগতে উল্লেখ থাকে আৰু আফটাৰ লিখিলে পিছত হোৱা কামটো আগত উল্লেখ থাকে গতিকে এইখিনি হৈছে পাষ্ট টেন্সৰ কথা পাষ্ট টেন্সৰ মই বেচিকেলি এই তিনিটা ভাগেই মানে আলোচনা কৰিলোঁ আৰু যিটো 4 নম্বৰটো মই কৈছোঁৱেই যে 4 নম্বৰটো আপোনাৰ বহুত দীঘলীয়া সময় থাকিলেহে 4 নম্বৰটো বুজায় কিন্তু সেই কামটো আপুনি ইয়াতেই চলি যায়গৈ পাষ্ট কণ্টিনিউৱাছ টেন্সত গতিকে এইখিনি আছিল পাষ্ট টেন্স নেক্সট আহোঁ আমি ফিউচাৰ টেন্সলৈ ফিউচাৰ টেন্সত আমি বেচিকেলি দুটা টেন্সৰ কথাই আলোচনা কৰিম এটা হৈছে চিম্পল ফিউচাৰ টেন্স অৰ ফিউচাৰ ইনডিফিনিট এণ্ড আনাডাৰ ওৱান ইজ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ফিউচাৰ ইনডিফিনিট টেন্সত আমি কেতিয়া ইউজ কৰোঁ যেতিয়া কোনো এটা কাম চিম্পলি ফিউচাৰ টেন্সত হ'ব বুলি কোৱা হয় ভৱিষ্যতে এইটো কাম হ'ব তেওঁ আহিব মই যাম আমি খেলিম আমি পঢ়িম ইত্যাদি শব্দবিলাক আমি কথাবোৰ ফিউচাৰ টেন্সত লিখোঁ এক্সাম্পল কেইটা আপোনালোকে চাই ল'ব পাৰিব উই শ্বেল গো দেয়াৰ অন নেক্সট ছানডে হি উইল কাম হিয়াৰ টুনাইট শ্বি উইল কাম টুমৰো টুনাইট টুমৰো নেক্সট এইবিলাক হৈছে ইয়াৰ ইণ্ডিকেশ্যন টুনাইট টুমৰো নেক্সট শ্বৰ্টলি চুন এইবিলাক হৈছে ইণ্ডিকেশ্যন কিহৰ চিম্পল ফিউচাৰ টেন্সৰ আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্স আমি কেতিয়া ইউজ কৰিম ৰেয়াৰলি ইউজ কৰোঁ দেই মনত ৰাখিব এইটো টেন্সো খুব কমেই ইউজ হয় কিন্তু ইউজফুল এইটো তেতিয়া ইউজ হয় যেতিয়া কোনো এটা কাম সেইটো সময়ত চলি থাকিব বুলি কোৱা হয় ইয়াৰ প্ৰপাৰ ইণ্ডিকেশ্যন আপোনালোকে নাপাব চেণ্টেন্সটো পঢ়ি গম পাব উই উইল বি ডিছকাছিং অন ডেট টুমৰো মৰ্ণিং যে অহাকাইলৈ ৰাতিপুৱা আমি সেই টপিকটোৰ ওপৰত আলোচনা কৰি থাকিম গতিকে এই কথাটো আমি চিম্পল ফিউচাৰটো কৈ দিব পাৰোঁ যে কাইলৈ ৰাতিপুৱা আমি এই টপিকত আলোচনা কৰি থাকিম বুলি ক'ব লগা কেতিয়াবা বিশেষ কাৰণতহে হয় বা কেতিয়াবা এনেকুৱা ধৰণৰ আমিও কওঁ যে কথা যে তুমি যেতিয়া তাত গৈ পাবা তেতিয়া তেওঁ সেইটো সময়ত টিভি চাই থাকিব ডেট মিনছ হি উইল বি ৱাচিং টিভি ৱেন ইউ উইল ৰিচ দেৰ চ' ইয়াৰ ইণ্ডিকেশ্যন বুলি ক'ব গ'লে ৱেনটো ক'ব পাৰে আপোনালোকে বা এনেকুৱা ধৰণৰ কিছুমান ৰিলেটিভ কণ্ডিশ্যনেল চেণ্টেন্স হ'ব পাৰে যিবোৰে বুজাব যে এনেকুৱা সময়ত এইটো কাম চলি থাকিব গতিকে এইখিনি আছিল এটা থুলমূল এটা আলোচনা কিহৰ ওপৰত টেন্সৰ ওপৰত গতিকে আজি ক্লাছটো আমি ইমানত সামৰিব খুজিছোঁ আশা কৰোঁ আপোনালোক এই ক্লাছটোৰ পৰা কিছু উপকৃত হ'ব আৰু আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ' লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব থেংক ইউ